ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এইখন ফটো চাওক আৰু এইখনো চাওক লগতে আপোনালোকে এইখনো চাওক আৰু এইখনো চাওক আপোনালোকে যদি বিচাৰে এনেকুৱা ধৰণৰ ফটো আপোনালোকে এআইৰ সহায়ত কেনেকৈ বনাব লাগে যদি আপোনালোকে নাজানে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈ আছে কাৰণ এনেকুৱা ধৰণৰ ফটো যিবিলাক ট্ৰেণ্ডিঙত আছে ভাইৰেল হৈছে আপোনালোকে এনেধৰণৰ ফটোবোৰ অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে বনাব পাৰিব আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে নমস্কাৰ বন্ধুসকল মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ SMK ডেস্কটপৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধুসকল মই যে আপোনালোকক শিকোৱাম আপোনালোকে কেনেকৈ আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকৰ ফটো আৰু অলপমান কিবা কিবি লিখি আপোনালোকৰ ফটোবোৰ এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল ফটোলৈ আপোনালোকে কনভাৰ্ট কৰিব পাৰিব য'ত আপোনালোকে আপলোড কৰিলে এনেকুৱা ধৰণৰ ফটোবিলাক বেছি লাইক ভিউজ আৰু আপোনালোকৰ ফটো ভাইৰেল হোৱাৰো চান্স থাকিব বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বন্ধুসকল এতিয়া ভিডিঅ'টো মাজলৈ আগবাঢ়ো বন্ধুসকল মই এতিয়া আপোনালোক দেখাওঁ আপোনালোক কেনেকৈ আপোনালোকৰ এনেকুৱা ধৰণৰ ফটোবিলাক আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে বনাব পাৰিব প্ৰথমতে আপোনালোকে কি কৰিব মোৰ যিটো ভিডিঅ' আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো আপোনালোকে চিম্পলি ডিছক্ৰিপশ্যন অপশ্যনত য'ত মোৰ বুলি অপশ্যন আছে ইয়াত আপোনালোকে মোৰটোত ক্লিক কৰিব মোৰটোত ক্লিক কৰি আপোনালোকে আৰু এবাৰ এটা অপশ্যন আহিব মোৰ বুলি ইয়াতো ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে অলপমান তলত এটা অপশ্যন পাব টেলিগ্ৰাম বুলি চিম্পলি টেলিগ্ৰামৰ যিটো লিংক আছে আপোনালোকে চিম্পলি টেলিগ্ৰামৰ লিংকটো ক্লিক কৰি আপোনালোকে পুনৰ মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে গৈ যাব আৰু আপোনালোকৰ মোৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব জইন কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ বহু কিছুমান ফটো দেখা পাব আৰু তলত কিছুমান লেখা আপোনালোকে দেখা পাব আপোনালোকে যেনেকুৱা ধৰণৰ ফটো আপোনালোকে বনাব বিচাৰে আপোনালোকে তেনেকুৱা ধৰণৰ ফটো আপোনালোকে বনাব পাৰে প্ৰথমতে মই আপোনালোকক দেখুৱাবৰ কাৰণে মই এটা বহুত ট্ৰেণ্ডিঙত থকা এই ফটো কপি মই ইয়াত লৈ লৈছোঁ ইয়াতে আপোনালোকে কৰিব নালাগে জাষ্ট এইখিনি আপোনালোকে কপি কৰি ল'লেই হ'ল এনেকৈ আপোনালোকে গোটেইখিনি লিখা আপোনালোকে কমপ্লিট কৰি আপোনালোকে চিলেক্ট কৰি আপোনালোকে চিম্পলি কপি কৰিব কপি কৰাৰ পিছত আপোনালোকে চিম্পলি আপোনালোকৰ মোবাইল ফোনত আপোনালোকে গুগল বা আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে ইয়াত চিম্পলি চাৰ্চ কৰিব যে গুগল জেমিনাই তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনালোকৰ প্ৰথম লিংকটোতে ক্লিক কৰিব প্ৰথম লিংকটো ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব আপোনালোকে চিম্পলি এটা অপশ্যন পাব ইয়াত নিউ ট্ৰাই ইমেজ এডিটিং ইয়াত বানানা বুলি দিছে এইটো জাষ্ট আপোনালোকে ট্ৰাইটো ক্লিক কৰিব ট্ৰাইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকে চিম্পলি ইয়াতে এটা কাম কৰিব লাগিব তাৰপিছত আপোনালোকে চিম্পলি ইয়াত যিটো আপোনালোকৰ প্লাছ আইকন দেখাব চিম্পলি প্লাছ আইকনত ক্লিক কৰি দিব প্লাছ আইকনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত বহুকেইটা অপশ্যন আহিব আপোনালোকে চিম্পলি আপলোড ফাইলছ বুলি আহিব চিম্পলি আপলোড ফাইলছটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা অপশ্যন আহিব আপোনালোকে চিম্পলি ফটোছ এণ্ড ভিডিঅ' যিটো অপশ্যন আছে গেলাৰী চিম্পলি এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গুগলে কি কৰিব আপোনালোকৰ ফাইল মেছেঞ্জাৰলৈ বা গেলাৰীলৈ ট্ৰান্সফাৰ কৰিব আপোনালোকে চিম্পলি আপোনালোকৰ যিকোনো এটা ফটো আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰি ওপৰত যিটো চিলেক্ট অপশ্যন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখিনি বস্তু বা যিখিনি লিখা আপোনালোকে কপি কৰিছে চিম্পলি ইয়াতে আপোনালোকে পেষ্ট কৰিব পেষ্ট কৰি আপোনালোকে চিম্পলি চেণ্ড অপশ্যনটো ক্লিক কৰিব চেণ্ড অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে কিছু সময় ইয়াত অপেক্ষা কৰিব লাগিব তাৰপিছত আপোনালোকৰ যিটো ফটো থাকিব সেই ফটোটো আপোনালোকৰ একদম প্ৰফেশ্যনেলভাৱে এনেকুৱা ধৰণৰ ফটো হৈ আপোনালোকৰ ওলাই আহিব এতিয়া অলপমান আপোনালোকৰ আগত ৰখি দিছোঁ ভিডিঅ'টো অলপমান স্ক্ৰিপ্ট কৰিছোঁ যাতে ভিডিঅ'টো বেছি দীঘল নহয় ইয়াতে লিখি আহিছে জেনেৰেটিং ইমেজ বুলি আপোনালোকে দেখা পাইছে এইখন ফটো এতিয়া এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল ফটোলৈ ট্ৰান্সফাৰ হৈছে বন্ধুসকল আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই থৈ দিব